যে আমি ডিসকাস কৰিম সিলভাৰিং অফ লেন্সেস ঠিক আছে কনভেক্স লেন্স এখন লৈছো কনভেক্স লেন্সখনৰ এটা সাৰফেস কি হৈ আছে সিলভাৰ হৈ আছে মানে কোটেশন অফ সিলভাৰ কিবা এটা দি মই সিলভাৰ দি কি থৈছো কোটেড কৰি থৈছো এতিয়া সে অবজেক্টটা এখিন আছে ও পইণ্টত আছে ইয়াৰ পৰা যদি এডাল ইনসিডেন্ট ইয়াত পৰে তেতিয়া কি হ'ব ৰিফ্ৰেকশন হ'ব হল ৰিফ্ৰেকশন হলে কি হ'ব এনেকৈ আহিব হলনে এনেকৈ আহিব তাৰ পিছত যেহেতু এটো কি হৈ আছে কোটেড হৈ আছে সিলভাৰ কোটেড হৈ আছে তেতিয়ালে কি কৰিব লাইটৰ এইফালে পাস হ'ব নোৱাৰিব নেক্সট কি হ'ব এটো ৰিফ্লেক্ট হৈ যাব এনেকৈ আহিব ৰিফ্লেক্ট হ'ব হল তাৰ পিছত আকৌ কি হ'ব এখন লেন্স পালে লেন্সৰ পিছত আকৌ এটো কি হ'ব ৰিফ্ৰেক্ট হ'ব এইটো এনেকুৱা হল সো সিলভাৰিং অফ লেন্সেস তাৰ মানে এখন কনভেক্স লেন্স আছে এই কনভেক্স লেন্সখনৰ এটা সাৰফেস কোটেড হৈ আছে কোটেড উইথ সিলভাৰ যদি এটা অবজেক্ট ইয়াত আছে ইয়াৰ পৰা ইনসিডেন্ট ইয়াত পৰিলে লেন্সখন এটা সাৰফেসত পৰিলে সো লেন্সখন এটা সাৰফেসত পৰিলে তেতিয়া কি হ'ব ৰিফ্ৰেকশন হয় এই সাৰফেসটোত পৰাৰ লগে লগে যেহেতু এটো কোটেড হৈ আছে এই ৰেডাল এফালে পাৰ হৈ নাহে নেক্সট কি হ'ব ৰিফ্লেক্ট হৈ আকৌ এটো সাৰফেসত পৰিব এটো সাৰফেসত পৰাৰ লগে লগে আকৌ কি হ'ব ৰিফ্ৰেক্ট হ'ব হল হেতু কথা তাৰ মানে এটো পইণ্টত মই কি পাম ইমেজটো পাম হল এতিয়া মই যদি কওঁ এখিনে পাই এখিনলে এটো অবজেক্ট ডিসটেন্স u তেতিয়ালে ইমেজ ডিসটেন্স এখিনে পাই এখিনলে কি হ'ব এটো v হ'ব ইমেজ ডিসটেন্স v হল সো এই ক্ষেত্ৰত গুটে সিস্টেমটো ওভাৰঅল সিস্টেমটো কি টাইপ মিৰৰ টাইপ বিহেভ কৰি আছে হয়নে মিৰৰ টাইপ বিহেভ কৰি আছে that means the overall system behaves like a mirror হল তেতিয়ালে ইয়াৰ পৰা যদি মই পাওঁ তেতিয়া মই ইকুইভ্যালেন্ট ফোকাল লেংথ ইয়াৰ পৰা মই ইকুইভ্যালেন্ট ফোকাল লেংথ কেনেকৈ উলিয়াম মিৰৰ যেটো ফৰ্মুলা 1/f of e ইকুৱেল কি আছিল 1/f 1/v + 1/u 1/v + 1/u ঠিক আছে এতিয়া এই গুটে সিস্টেমটোৰ ক্ষেত্ৰত কি হৈ আছে এটা ৰিফ্ৰেকশন হৈছে নেক্সট ৰিফ্লেক্ট হৈছে আকৌ কি হৈছে ৰিফ্ৰেকশন হৈছে তেতিয়া মই পাম 1/, তেতিয়া হলে মই ইয়াত পাম এটা সিস্টেমটোত ওভাৰঅল সিস্টেমটোত তেতিয়া মই ইকুইভ্যালেন্ট পাৱাৰ যদি উলিয়াব লগা হয় ইকুইভ্যালেন্ট পাৱাৰ এই সিস্টেমটোত ইকুইভ্যালেন্ট পাৱাৰ যদি উলিয়াব লগা হয় ইকুইভ্যালেন্ট পাৱাৰ দিস ইকুৱেল কি লিখিম ইকুইভ্যালেন্ট পাৱাৰ দিস ইকুৱেল এটো পাৱাৰ অফ লেন্স প্লাস পাৱাৰ অফ কি মিৰৰ প্লাস এগেইন পাৱাৰ অফ লেন্স এটো হল এতিয়া পাৱাৰ ইকুৱেল জানো 1/f so f equivalent this equal 1/f length plus of 1/-f mirror হল plus 1/f of l so আমি জানো এটা কথা মিৰৰৰ ক্ষেত্ৰত পাৱাৰটো কি হয় মাইনাসত আহে তাৰ মানে পাৱাৰ অফ মিৰৰ আমি জানো এইটো কথা পাৱাৰ অফ লেন্স this equal 1/fl আৰু পাৱাৰ অফ মিৰৰ this equal -1/f of mirror so এটো পুট কৰি দিলো হল এতিয়া এই দুটা ইকুৱেচনৰ পৰা মই পাম এই ইকুৱেচনটো মই পাম ইকুইভ্যালেন্ট ফোকাল লেংথ so ইকুইভ্যালেন্ট ফোকাল লেংথটো কি হৈ আছে এই গুটে ওভাৰঅল সিস্টেমটো কি হৈ আছে ওভাৰঅল সিস্টেমটো মিৰৰ টাইপ বিহেভ কৰিব তেতিয়ালে -1/f of equivalent লিখিব লাগিব why because this overall system behaves like a mirror so this equal কিমান
1 by f হ'ল মানে 2 times of f of lens minus 1 by f of mirror হ'ল so ইয়াৰ পৰা মই উলিয়াব লাগিব 1 by f equivalent d equal minus এ মাল্টিপ্লাই কৰিলে 1 by f mirror minus 2 times of f of l এটো হৈছে equivalent focal length হ'ল এটো হৈছে ফৰ্মুলা হ'ল so ইয়াৰ পৰা আমি পাব পাৰো কেনেকৈ ইয়াৰ পৰা আমি এটো পাব পাৰো লেন্সৰ ক্ষেত্ৰত আমি এটো ইউজ কৰিব পাৰো কি আছিল 1 by f equal লেন্সৰ ক্ষেত্ৰত কি আছিল focal length লেন্সৰ ক্ষেত্ৰত আমি এটো পাইছিলো f of l equal কি পাইছিলো mu2 minus mu1 minus mu1 minus 1 mu2 divided by mu1 minus 1 into কি আছিল r 1 by r1 minus 1 by r2 এটো পাম সো এটো পুট কৰিব পাৰিম নেক্সট ইয়াৰ ক্ষেত্ৰত কি আছিল focal length of mirror এটো কি আছিল 1 by radius f equal r by 2 তাৰ মানে r divided by 2 হল সো এইকিটা পাম সো কনভেক্স লেন্সৰ ক্ষেত্ৰত আমি কি জানো কনভেক্স লেন্সৰ ক্ষেত্ৰত এটো পাম কনভেক্স লেন্সৰ ক্ষেত্ৰত focal length পজিটিভ আৰু কনকেভৰ ক্ষেত্ৰত নেগেটিভ হল সেয়া পাম তো মিৰৰৰ ক্ষেত্ৰত এটো f equal r by 2 কনকেভৰ ক্ষেত্ৰত মাইনাস সেটো পাম সো এটো হৈছে সিলভাৰিং অফ এ লেন্স তাৰ মানে যদি লেন্সখন এটা সারফেসত কি হৈ থাকে সিলভার কোটেড হৈ থাকে ৰেডা লেয়াত যাব ফার্স্ট রিফ্র্যাক্ট হ'ব নেক্সট আকো কি হ'ব রিফ্লেক্ট হ'ব আকো কি হ'ব রিফ্র্যাক্ট হ'ব সো এটো হৈছে ফর্মুলা 1 by f equivalent equal 1 by f of m mirror minus 2 divided by f of l হল ঠিক আছে নেক্সট আমি ডিসকাস কৰিম focal length of convex lens by displacement method দ্বাৰা convex lens খনৰ focal length উলিয়াব লাগে অলৰেডি আমি শিকিছো ৰিয়েল ইমেজ পাব লগা হলে অবজেক্ট আৰু ইমেজটোৰ মাজৰ ডিসটেন্সটো হ'ব লাগিব d greater than equal 4f এটো পাব লাগিব হয়নে এতিয়া হেতু আমি focal length উলিয়াব লগা হলে আমি তো চাম displacement method দি কি হয় কনসিডাৰ কৰিলো এখন কনভেক্স লেন্স আছে হল এই কনভেক্স লেন্স খনৰ অবজেক্ট আৰু এটো স্ক্রিন খনৰ মাজৰ ডিসটেন্সটো কি বুলি কৈছো ওভাৰঅল ডিসটেন্স যেটো ওভাৰঅল ডিসটেন্সটো আমি কি বুলি কৈছো d বুলি কলো হল অবজেক্ট আৰু স্ক্রিন খনৰ মাজৰ ডিসটেন্সটো মই কি বুলি কলো d বুলি কলো অবজেক্ট আৰু স্ক্রিন খনৰ মাজৰ ডিসটেন্স হল তাৰ মানে কনসিডাৰ কৰিলো লেট d টু কি হৈছে distance from object to screen খনৰ মাজৰ ডিসটেন্স টু d বুলি কলো হল এতিয়া সে অবজেক্ট টু ডিসটেন্স u আৰু ইমেজ ডিসটেন্স v তাৰ মানে d ইকুৱেল হৈ আছে u plus v ঠিক আছে এতিয়া মই যদি লেন্সখন এই পজিশনটোৰ পৰা এটো পজিশনলৈ আনো আৰু এজিউম কৰিছো যে মই কি x ডিসপ্লেসমেন্ট ঘটাইছো যদি মই লেন্সখন কি কৰিছো x ডিসপ্লেসমেন্ট কৰিছো তেতিয়া হলে ইমেজ টু ফৰ্ম হৈছে ইয়াত হল ইমেজ টু ফৰ্ম হৈছে ইয়াত এতিয়া x ডিসপ্লেসমেন্ট কৰিছো যদি তাৰ মানে ইয়াত v ইকুৱেল কি হ'ব u plus x হ'ব v equal কি u plus x হল টোটাল ডিসটেন্স d আছে তাৰ মানে ইয়াৰ পৰা ইয়াৰ ডিসটেন্স d এতিয়া অবজেক্ট ডিসটেন্স u আৰু ইমেজ ডিসটেন্স কি আছিল v আছিল এতিয়া মই ডিসপ্লেস কৰি আছো তাৰ মানে টোটাল টো সেম থাকিব তাৰ মানে u টো কি হৈ গল টোটাল টো সেম আছে তাৰ মানে u টো কলে গল v ডিসটেন্স হৈ গল আৰু v টো কি হল u ডিসটেন্স হৈ গল সো এটো কথা এতিয়া এই দুটা পয়েন্টত যদি মই চাও যে ইফ i1 and i2 যদি i1 আৰু i2 ইমেজ হাইট হয় তেতিয়া হলে মই পাম ইফ i1
and I2 are the image height images height তেতিয়ালে মানে ফার্স্ট পজিশনটোৰ কাৰণে মই কি পাম ফার্স্ট পজিশন বা ফার্স্ট কেছটোৰ ক্ষেত্ৰত মই কি পাম ফার্স্ট কেছটোৰ ক্ষেত্ৰত কি পাম I1 divided by O this equal কিমান V divided by U হল ম্যাগনিফিকেশন নেক্সট সেকেন্ডৰ ক্ষেত্ৰত মই কি পাম I2 divided by O this equal কিমান এতিয়া মই কি কৰিছো লেন্সখন ডিসপ্লেস কৰিছো এই পজিশনটোৰ পৰা এটো পজিশনলৈ তাৰ মানে x ডিসপ্লেসমেন্ট কৰিছো সো x ডিসপ্লেসমেন্ট কৰিব লগা হলে টোটাল ডিসটেন্স কি আছে d আছে তাৰ মানে u + v = d হৈ আছে এতিয়া মই কি কৰিছো এটো v কৰি দিলো আৰু এটো কি কৰি দিলো u কৰি দিলো সো টোটালটো দিয়ে থাকিব লাগিব সো সেকেন্ডৰ ক্ষেত্ৰত মই কি পাম u divided by v হল এটো ইকুয়েশন নম্বৰ 1 এটো ইকুয়েশন নম্বৰ 2 ঠিক আছে এতিয়া ইকুয়েশন 1 আৰু ইকুয়েশন 2 যদি মই মাল্টিপ্লাই কৰো এতিয়া ইকুয়েশন 1 আৰু ইকুয়েশন 2 যদি মই মাল্টিপ্লাই কৰো তেতিয়া হলে কি পাম 1 * 2 কৰি দিলে মই কি পাম I1 by O into I2 by O this equal V by U into U by V this cancel out so এটো কি হল 1 হল ঠিক আছে এতিয়া মই ইয়াৰ পৰা পাম I1 into I2 divided by O into O square equal 1 so ইয়াৰ পৰা O square equal আহিব I1 I2 so this implies O equal আহিব square root of I1 I2 ঠিক আছে তে আমি শিকিছো কি টোটাল ডিসটেন্স যদি d বুলি ধৰি লৈছো তেতিয়া হলে u + v = d আৰু নেক্সট x ডিসপ্লেসমেন্ট ঘটাওতে মই কি পাইছো v + u = d হৈ আছে so what we have u + v = d next what we have u + v = d next আমি ডিসপ্লেসমেন্ট সরি next আমি ডিসপ্লেসমেন্ট ঘটাইছো কি x ডিসপ্লেসমেন্ট ঘটাইছো তাৰ মানে v = u + x তাৰ মানে এটো মই লিখিব পাৰিম v - u = x এটো লিখিব পাৰিম সো এটো ইকুয়েশন নম্বৰ 3 আৰু এটো ইকুয়েশন নম্বৰ 4 হল দে দুটা যদি চাও মই 3 + 4 কৰি দিও তেতিয়ালে মই কি পাম এটো ক্যান্সেল হৈ যাব তাৰ মানে 2v = মই পাম এটো ক্যান্সেল গল 2v = মই পাম d + x so v = আহিব d + x divided by 2 হল নেক্সট ইকুয়েশন 3 ইমপ্লাই এটো যদি মই কৰো তেতিয়া মই পাম u = পাম d - v so d - v ভ্যালু হ'ব d + x divided by 2 so 2 LCM ললে 2d - d so d - x so এটো u so ইয়াত মই u = কি পালো u = এটো পালো আৰু v = কত পালো এটো পালো হল so ইয়াত মই পালো কি u = মই পালো d - x divided by 2 আৰু v = পাম d + x divided by 2 হল এতিয়া যদি মই লেন্সৰ ফৰ্মুলাটো ইউজ কৰি দিও এতিয়া যদি মই লেন্সৰ ফৰ্মুলাটো ইউজ কৰি দিও 1/v - 1/u = 1/f এই ফৰ্মুলাটো যদি এপ্লাই কৰি দিও using lens equation তেতিয়ালে মই কি পাম 1/v - 1/u = 1/f so this equal 1/v 1/v মানে হৈছে d + x divided by 2 minus 1/u তে u to কি হ'ব object distance minus so minus of d - x divided by 2 equal 1/f হল so d to উপৰলৈ গৈছিল d so 2 divided by d + x minus plus 2 divided by d - x equal 1/f হল so ইয়াৰ পৰা LCM ললে d² - x² এটো 2 এটো কমন ললে এটো কি আহিব এটো আহিব d - x plus d plus x this equal 1/f minus x cancel out so এটো হৈ যাব d plus d 2d into 2 4d
divided by d square minus x square equal 1 by f হল so 1 by f equal মই কি পালো 4d divided by d square minus x square 4d divided by d square minus x square so this implies f equal আহিব d square minus x square divided by 4d so it is a displacement method দ্বাৰা আমি কি উলিয়াব পাৰো focal length উলিয়াব পাৰো হল আকৌ কৈছো মই convex lens এখন আছে convex lens খনৰ অবজেক্ট আৰু স্ক্ৰিন খনৰ মাজৰ ডিসটেন্স তো মই কি ধৰি লৈছো d ধৰি লৈছো স্ক্ৰিন খনৰ ডিসটেন্স এটো d হল তাৰ মানে স্ক্ৰিন খন যত আছে তাত আমি কি পাম ৰিয়েল ইমেজ পাম হল সো এটো ফাৰ্স্ট অফ অল এটো u ডিসটেন্স এটো ইমেজ ডিসটেন্স v হল নেক্সট মই কি কৰিছো লেন্স খন এনেকে শিফট কৰাইছো কিমান শিফট কৰাইছো x ডিসপ্লেসমেন্ট কৰাইছো সো x ডিসপ্লেসমেন্ট যদি কৰাইছো আলটিমেটলি কি হ'ব u + x = কি হ'ব v হ'ব হল সো টোটাল ডিসটেন্স যেহেতু d তাৰ মানে প্ৰথমবাৰ u + v নেক্সট টোটাল ডিসটেন্স d থাকিব লাগিব তো মই কি কৰিলো v + u কৰি দিলো হল সো এনেকে কৰোতে মই কি পালোগৈ ফোকাল লেংথটো আহিলে f = d square minus x square divided by 4d so এটো হৈছে ডিসপ্লেসমেন্ট মেথডৰ দ্বাৰা ফোকাল লেংথ উলিওৱা নিয়ম ঠিক আছে সো এটোই কথা থ্যাংক ইউ হ'ব আজিলৈ